হেল্ল' ৰাইজ, আজি আহিছোঁ আমি নলবাৰী কলেজ চকত। এইফালে চাংটো বাহিৰত প্লাষ্টাৰ কৰিছিল যে, এইফালে ক্লিয়াৰ হৈ গ'ল। এইটো চাইড আমাৰ ক্লিয়াৰ, আৰু আমাৰ এটা চাইড এইটো খুলি পেলাই এইফালে ৰাজমিস্ত্ৰী এইটো কেনেকৈ বান্ধিছে ইমান ওপৰত দেখাই নাপায়। মানে 3 তলা মানে 4 তলা ওপৰত 45 ফুট ওপৰত 45 ফুট ওপৰত বান্ধি কাম কৰিব লাগে। এইটো চাগ ইফালে বান্ধা হৈ গ'ল। এইটো টিনৰ চালিৰ ওপৰত পাই আমি খুঁটি দিছোঁ। টিনৰ চালিৰ পৰা পাই তাৰ পৰাই খুঁটি দি পেলাই আমি চাংটো বান্ধা আৰম্ভ কৰিছোঁ। এইটো ৰাজমিস্ত্ৰী, এইটো তাক মই এটা হেলমেট দি দিছোঁ যে হেলমেট দি পেলাই এইটো কাম কৰা, তেতিয়া মাথাত কিবা চিবা পৰিলে দুখ নাপায় আৰু চকুত কিবা পৰিব পাৰে না। মেইন হ'ল চকু চেফটি হ'লে ভাল। তে আপোনালোকে বস্তুবিলাক সদায় মিস্ত্ৰী চেফটিৰ কাৰণে বস্তু যোগাৰখিনি দিব, আপোনালোকে ধুনীয়াকৈ কাম কৰিব পাৰিব। যদি মিস্ত্ৰী কিবা হয় পিছত আমিয়ে এই মেডিকেলত লৈ যাব লাগে। সেইকাৰণে সদায় আমি কওঁ অলপমান চেফটি হিচাপত কাম কৰা, অসুবিধা নাই, লাগে কাম অলপমান দেৰি হওক। কাম অলপমান দেৰি হ'লেও কোনো কথা নাই, কিন্তু মানুহ যদি এটা এক্সিডেণ্ট হৈ পেলাই পৰি কিবা হয় তাৰ সমান দুখ নাই, সেই জিন্দিগৰ নামত বহি খাব লাগিব। সেইকাৰণে আমি সদায় মিস্ত্ৰীবিলাকক টি হিচাপত কাম কৰিব দিওঁ। এইটো চাওক হেলমেট দি দিছোঁ আৰু চেফটি বেলো কিনি দিছোঁ। চেফটি বেল চবৰে কিনি দিছোঁ মই। আমাৰ ইয়াতে 6টা মিস্ত্ৰী আছে, 6টা দৰ চবৰে চেফটি বেল দিছোঁ, হেলমেট দিছোঁ। কিন্তু সিহঁতে ভিতৰত আছে কাৰণে পৰা নাই। যেতিয়া বাহিৰত আহিব তেতিয়া কাম কৰিব। বাহিৰত কাম কৰিলে সদায় চেফটি বেল লাগে। কালি মই এখন ভিডিঅ'ত দেখা পালোঁ চেফটি বেল পিন্ধাৰ কাৰণে সি ছেভ হৈছে, নহ'লে 5 তলা ওপৰ পৰা পৰি গৈছিল চাৰ্টাৰিং কৰাতে। তো আপোনালোকে সাৱধানে কাম কৰিব, কোনো অসুবিধা নহয়। এতিয়া আমি আহিছোঁ পৰিয়াল থৈ পেলাই বাহিৰত কাম কৰিবৰ কাৰণে। যদি আমাৰ কিবা হয় কোনে চাব? কোনেও চাৱা মানুহ নাই। সেইকাৰণে সদায় নিজৰ চেফটি নিজে চলিব লাগিব। তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি ৰাখিব, যাতে আমি প্ৰত্যেকটা ভিডিঅ' আপোনালোকে দিব পাৰোঁ আৰু চাই ভালকৈ কামেৰ ভিডিঅ'খিনি দিব পাৰোঁ। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ফ'ল' কৰি ৰাখি দিব।